বাহুবলী প্ৰতিষ্ঠানৰ উদ্যোগত যোৰহাটত হাফ মাৰাথন 4টা শাখাত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা। মুঠ 800 প্ৰতিযোগীৰ অংশগ্ৰহণ। প্ৰতিষ্ঠিত উদ্যোগ বাহুবলী উদ্যোগৰ দ্বাৰা যোৰহাটত অনুষ্ঠিত কৰা হয় বাহুবলী হাফ মাৰাথন প্ৰতিযোগিতা। 30 বছৰ অনুৰ্ধৰ, 30 বছৰৰ পৰা 45 বছৰ, 45ৰ পৰা 60 বছৰ আৰু 60 বছৰ ঊৰ্ধৰ শাখাত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা। প্ৰায় 2 লাখ টকাৰ প্ৰাইজ মনিৰে অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত 5 কিলোমিটাৰ, 10 কিলোমিটাৰ আৰু 21 কিলোমিটাৰ দূৰত্বৰ বাবে এই মাৰাথন অনুষ্ঠিত হয়। যোৰহাট ষ্টেডিয়ামৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাত অংশ লয় মুঠ প্ৰায় 800 প্ৰতিযোগীয়ে। ইয়াৰে 21 কিলোমিটাৰ দূৰত্বত প্ৰায় 200 প্ৰতিযোগী, 10 কিলোমিটাৰ দূৰত্বত প্ৰায় 200 প্ৰতিযোগী, 5 কিলোমিটাৰত প্ৰায় 400 প্ৰতিযোগীয়ে অংশ লয়। আটাইতকৈ বেছি বয়সৰ খেলুৱৈ 66 বছৰ বয়সৰ প্ৰতিযোগীয়ে অংশ লয়। আনহাতে এই প্ৰতিযোগিতাৰ ফ্লেগ অফ কৰে ইণ্ডিয়ান এয়াৰফৰ্চৰ 4জন অৱসৰপ্ৰাপ্ত জোৱানে। ব্যুৰো ৰিপৰ্ট, নিউজ আপডেট। আমি এতিয়া বৰ্তমান 21 কিলোমিটাৰ গ্ৰুপটো ষ্টাৰ্ট কৰিছোঁ। 21 কিলোমিটাৰ গ্ৰুপটোত প্ৰায় 200জনমান আছিলে, তেওঁলোক অলৰেডি পাৰ হৈ গৈছে। এতিয়া আমাৰ 10 কিলোমিটাৰ গ্ৰুপটো যাব, তাতো প্ৰায় 200জনৰ ওচৰা-ওচৰি আছে। তাৰ 10 কিলোমিটাৰটো যোৱাৰ পিছত আৰু 5 কিলোমিটাৰত আছে। 5 কিলোমিটাৰত মানে আমাৰ প্ৰায় 400মান আছে। চ' অল টোটেল আমি পাৰ্টিচিপেণ্টছ আজি 750 to 800ৰ ওচৰা-ওচৰি পাৰ্টিচিপেণ্টছ হয়। ৱেটো আমাৰ বৰুৱা চাৰিআলিৰ পৰা বাওঁফালে গৈ গুৱাহাটীৰ ফালে যিটো ৰাস্তা, সেই ৰাস্তাটোত আমি 21 কিলোমিটাৰটো তেওঁলোকে 21.1 কিলোমিটাৰ একজেক্টলি আচলতে 10.55 কিলোমিটাৰ তেওঁলোকে একেটা ৰাস্তাতে ঘূৰি আহিব। এইটোৱে ফিনিচিং পইণ্ট হ'ব, তাৰমানে এইটো ষ্টাৰ্টিং পইণ্ট হয় আৰু এইটো ফিনিচিং পইণ্ট হ'ব। চ' আমি আৰু যিখিনি 10 কিলোমিটাৰ ৰানাৰ সিহঁতি 5 কিলোমিটাৰ ঘূৰিব। কি কৈছে? আমি কেটেগৰীত হৈছে আমি এজ কেটেগৰী আপোনাৰ আণ্ডাৰ 18, মেল ফিমেল 18 to 30 ইয়াৰ্ছ, 18 বছৰ এদিনৰ পৰা 30 বছৰলৈ এটা গ্ৰুপ, 30 বছৰ একদিনৰ পৰা 45 বছৰলৈ আৰু এটা গ্ৰুপ, থাৰ্ড গ্ৰুপ এইটো, 45 বছৰ একদিনৰ পৰা 60 বছৰলৈ এটা ফ'ৰ্থ গ্ৰুপ, আৰু ফিফ্থ গ্ৰুপটো হৈছে 60 বছৰ ওপৰ। মানে আমি প্ৰায় একজেক্টলি মই এতিয়া ক'ব পৰা নাই, কিন্তু 750 পৰা 800মান হয় আজি পাৰ্টিচিপেণ্ট। আমাৰ ইয়াত প্ৰায় অল ইণ্ডিয়াৰে আছে। অল ইণ্ডিয়া মানে এইটো কাৰণে কৈছোঁ, আমাৰ ৱেষ্ট বেংগলৰ পৰা আহিছে, শ্বিলঙৰ পৰা আছে, তাৰপিছত আমাৰ বহুতখিনি আৰ্মি ডিফেন্সৰ আৰু এয়াৰফ'ৰ্চৰ বহুতখিনি অল অভাৰ ইণ্ডিয়াৰ পৰা আছে, তাৰমানে ইয়াত থকা বা তেওঁলোক শ্বিলঙৰ পৰা আহিছে, আৰু কিছুমান আমাৰ দেৰগাঁও পুলিচ একাডেমীৰ পৰা আহিছে। তেওঁলোক ধৰক বহুতখিনি গোৱাৰ কেডেট আছিলে। হয়, বয়সস্থ আমি 65 নে 66 পাইছোঁ। ফ্লেগ অফটো আজি কৰিছে আমাৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ 4জন ৰিটায়াৰ্ড প্ৰফেচনছে কৰিছে। তেওঁলোক মানে 1965 পাকিস্তানৰ আৰু 1971 বাংলাদেশ হোৱাৰ তেওঁলোক বিশিষ্ট সেৱা মডেল পোৱা 4জন ব্যক্তিয়ে কৰিছে। मैं दिमापुर मैं अभी शिलोंग में अभी छुट्टी में। कैसा लगा है? अच्छा है, वीडियो अच्छा है, इतना गर्म भी नहीं है अभी, ठीक दौड़ निकाल वीडियो। 21 फास्ट हो रहा है। थोड़ा सा टाइमिंग 1 hour 8 minutes। कैसा लगा है? अच्छा है, आगे सब ठीक है, सब ठीक है। सब ठीक है। थैंक यू। ओके। পকী বাউণ্ডৰী ৱাল দিয়াৰ বাবে এতিয়া আৰু কোনো চিন্তাৰ কাৰণ নাই। আপুনি যদি ঘৰৰ চৌহদত পকী ৱাল দিয়াৰ কথা ভাবিছে, তেন্তে অতি কম খৰচতে কংক্ৰিটৰ ৰেডিমেড বাউণ্ডৰী ৱাল আপুনি দিব পাৰিব। ইটা ৰডৰ যা যোগাৰ কৰি বাউণ্ডৰী ৱাল দিয়াৰ দিন এতিয়া উকলিল। ইটা ৰড, চিমেণ্ট, মিস্ত্ৰীকে ধৰি খৰচৰ পৰিমাণো হয় অধিক। কাম শেষ হওঁতে সময়ো লাগে বেছি। এতিয়া এইবোৰৰ আৰু চিন্তাৰ কোনো কাৰণ নাই। খৰচো কম, সময়ো লাগে মাত্ৰ 2-3 দিন। এই ৰেডিমেড বাউণ্ডৰী ৱালে কঢ়িয়াই আনিছে এই সুবিধা। ৰড, চিমেণ্ট, শিল বালিৰে নিৰ্মিত এই বাউণ্ডৰী ৱালবোৰ অতি মজবুত।
জানিব পৰা মতে প্ৰায় 4.5 ফুট মাটিৰ তলত পুতি দিয়া পকী পোষ্টৰ ৱালৰ ফলিবোৰ সংস্থাপন কৰি দিয়া হয়। এই ৱাল ব্যৱহাৰকাৰীসকলৰ মতে কম খৰচত কম সময়ৰ ভিতৰত মজবুত ৱাল হৈ উঠে। যদি আপুনিও ঘৰৰ চৌহদত কম খৰচত মজবুতকৈ কংক্ৰিটৰ ৰেডিমেড বাউণ্ডাৰী ৱাল দিয়াৰ কথা ভাবিছে তেনেহ'লে আপুনি নগাঁৱলৈ আহিব লাগিব। আপুনি নাহিলেও তেওঁলোকৰ সৈতে যোগাযোগ কৰিব পাৰিব। এছ কনষ্ট্ৰাকশ্যনৰ লগত আপুনি যোগাযোগ কৰিলেই আপুনি ঘৰতেই পাব ৰেডিমেড বাউণ্ডাৰী ৱাল। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন ঠাইত এছ কনষ্ট্ৰাকশ্যন নামৰ প্ৰতিষ্ঠানটোৱে ৰেডিমেড বাউণ্ডাৰী ৱালৰ সংস্থাপন কৰি সমৰ্থিত হৈ আহিছে। আৰু আপুনিও যদি আপোনাৰ ঘৰৰ চৌহদত ৰেডিমেড বাউণ্ডাৰী ৱাল দিয়াৰ কথা ভাবিছে তেনেহ'লে 8134803421 অথবা 8638163290 নম্বৰত যোগাযোগ কৰিলেই আপুনি বিচৰা ধৰণে ৰেডিমেড বাউণ্ডাৰী ৱাল সংস্থাপন কৰি দি আহিব তেওঁলোকে। এইটো কেনেকুৱা কি আছে আমাৰ এছ কনষ্ট্ৰাকশ্যন হয়। এই আপোনালোকে এইটো কিহৰ পৰা মেনুফেকচাৰ কৰিছে? এইটো আমি শিল বালি ৰড চিমেণ্ট চব মিলাই এটা তৈয়াৰ কৰোঁ। হয়, এই আপোনালোকে ফিটিং নিজে কৰেহিনে? এইটো কমপ্লিট ফিনিচিং আমি দিওঁ। এই ৰেটটো কেনেকুৱা কি পৰে? এইটো আমি পাৰ স্কুৱাৰ ফুট 120 স্কুৱাৰ ফুটত কৰোঁ। এতিয়া আপোনালোকে যোৰহাটত যে কৰিছে এইটো কিমান ৰেটত কৰিছে? এইটো আমি 120ত কৰিছোঁ। 120। এইটো আপোনালোকে কিহৰ পৰা বনায়? এইটোতো আমি চিমেণ্ট বালি শিল গুটি এইবিলাক মিলাইহে বনাওঁ। ইয়াৰ আপোনাৰ লাষ্টিংটো কেনেকুৱা? এইটো আপোনাৰ 50 বছৰ যাব আজাদি, কোনো টেনশ্যন কৰিব নালাগে। 50 বছৰ যাব। এই আপোনালোকৰ কিবা গেৰেণ্টি থাকে নেকি? কোনোবা যদি কয় যে এইটো আমি যে কামটো কৰিম তোমালোকে মুখে কৈছে এইটো ক'লে নহ'ব, আমি কোনোবা যদি কয় দলিত এগ্ৰিমেণ্ট কৰিব পাৰিম, য'ত কৈ চহী কৰিব পাৰিম। আপোনালোকৰ লগত যোগাযোগ কৰিবলৈ হ'লে আপোনালোকৰ কণ্টেক্ট নম্বৰ পাব নহয়? আমাৰ স্ক্ৰীণত যিটো নম্বৰ থাকিব যোগাযোগ কৰিলে আমি কণ্টেক্ট কৰিলে আমি কৰি দি থৈ আহিম। কৰি দি থৈ আহিব ন? কেনেকুৱা পাইছে যিহেতু নগাঁৱৰ পৰা আহি আপোনাৰ বাউণ্ডেৰীয়াল কাম কৰিছে, কেনেকুৱা পাইছে? মই ভালে পাইছোঁ। কামখিনি আৰু মানুহখিনিও ভাল আহিছে, তেওঁলোকে ইয়াতে কৰিছে, ভাল পাইছোঁ মই কামখিনি। আৰু খুব সোনকালৰ ভিতৰত কামখিনি কৰি দিছে। তেখেতলোকে ৰিস্ক লৈছে যে আমাৰ কিবা কমপ্লেইন থাকিলে আমি পিছত কৰি দিম। যিহেতু দেখা যায় বাউণ্ডেৰী ৱালত সদায় ইটা লগায়, হয়। আপুনি ইটাৰ বিপৰীতে আপুনি চিমেণ্টৰ এইবোৰ লগাইছে, কি খৰচা কমে নেকি? হয়, কমে। আচলতে মই ইটাৰ ৱাল দিব পৰা ক্ষমতা নায়েই, বহুতখিনি পইচা লাগে। গতিকে মই ভিডিঅ'টো পাইছিলোঁ মোবাইলত, পাই তেখেতক মই ফোনত যোগাযোগ কৰিলোঁ, তেনেকৈ মই কৰিছোঁ। আপোনাৰ যিটো বাউণ্ডেৰী ৱালটো এনেই কিমান দিনৰ ভিতৰত ক্লিয়াৰ কৰিছে তেওঁলোকে? তেওঁলোকে 4 দিনৰ ভিতৰত। হয়, যথেষ্ট পইচা ৰাহি হৈছে। বৰ যথেষ্ট হৈছে। হয়, আহি গৈছে। আপোনাৰ কোন জেগাৰ ঘৰ? মোৰ গুৱাহাটী। এতিয়া আপুনি য'ত বনাই আছে কোন জেগাৰ? যোৰহাট গড়মূৰ, য'ত পুৰণা গড়মূৰ হয়। পুৰণা